হেল্ল' গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি ছানডে, সকলোৱে আজি ঘৰত আছে। হেপী ছানডে। মোৰ কাম বন হৈ গ'ল, এতিয়া ভাত পানী বনাওঁ। আজি বিহু বজাৰ কৰিব যাব লাগিব। ল'ৰা ছোৱালী হুলস্থুল কৰি আছে বিহু বজাৰ কৰিবলৈ। তো বলক কিনো বজাৰ কৰোঁ মই আজি বিহু বুলি ল'ৰা ছোৱালীৰ কাৰণে। দেখোন মোৰ কাৰণে কিবা এটা ল'ম আৰু সৰুকৈ। তো বলক আজিৰ দিনটো আৰম্ভ কৰোঁ। এয়া মোৰ ভাত পানী হৈ গ'ল। দালি বনালোঁ, বিন গাজৰ ভাজিলোঁ, এয়া বেঙেনা পিটিকা আজি এয়াই, আৰু কণী বইল দিছোঁ। এতিয়া ভাত পানী বনাই কৰি হৈ গ'ল। মই টিফিন লৈ যাম, ল'ৰা ছোৱালীক ভাত দি যাম। তো বজাৰ যাব লাগিব আকৌ আবেলি। জল্দি জল্দি যাওঁ দোকানত, সোনকালে গুচি আহিম। বজাৰততো কি বজাৰ কৰোঁ আপোনালোকক দেখুৱাম, বলক তেন্তে। এইটো কিমান? আৰু এইটো 120, আৰু এইটো 100 টকা তিনিটা। এয়া ল'ৰা আৰু মই বজাৰ আহিছোঁ। নাৰিকলৰ দাম শুনি মাথা বেয়া হৈ গৈছে, 170 টকা যোৰা। হেল্ল', এয়া বজাৰ কৰি আহিলোঁ। এতিয়া ঘৰলৈ কি বজাৰ কৰিলোঁ কি কৰা নাই একো দেখাব পৰা নাই। মই মোৰ মোবাইলতো চাৰ্জ নাইকিয়া হ'ল। পইচাৰ বেগ আনিলোঁ, তথাপিও জিপে দি কৰিলোঁ বজাৰখিনি। এতিয়া ঘৰত গৈ দেখুৱাম আপোনালোকক কি কি বজাৰ কৰিলোঁ। বলক ঘৰলৈ যাম এতিয়া। এয়া বজাৰ কৰি আহি পালোঁ ঘৰ। এতিয়া দেখুৱাম আপোনালোকক কি কি বজাৰ কৰিলোঁ, বলক চাওক। এয়া এইখন গোসাঁইৰ কাৰণে আনিছোঁ, গোসাঁই দিব লাগিব। এইখন আনিছোঁ মোৰ মানুহজনৰ কাৰণে, যদিও তেখেত নাই, তো তেখেত প্ৰতিবাৰে দিওঁ, এইবাৰো এইখন আনিছোঁ তেওঁৰ কাৰণে। এয়া গেঞ্জি আনিছোঁ। তাৰপিছত আনিছোঁ মানে এইযোৰ মোক দিছে উপহাৰ। তাৰপিছত আপোনাৰ এইযোৰ আনিছোঁ মাৰ কাৰণে। তাৰপিছত আনিছোঁ আপোনাৰ চিলৱাৰ, কালাৰটো বৰ ধুনীয়া লাগিছে মোৰ। তাৰপিছত আনিছোঁ এয়া আৰু এযোৰ চিলৱাৰ। যোনটোকে নিশ্চয় দোকানত গ'লেও লাগে, চিলৱাৰ আনিছোঁ দুযোৰ। তাৰপিছত এয়া চেণ্ডেলৰ কালেকশ্যন, এয়া আনিছোঁ, এয়া আনিছোঁ। আৰু এইযোৰ ছোৱালীৰ, এইযোৰ মোৰ, তিনিযোৰ মোৰ, এযোৰ ছোৱালী। আৰু এয়া বেগ আনিছোঁ। এইযোৰ বেগ আছে, কিন্তু পুৰণা হৈছে, ল'ব ভাল নালাগে, এইটো কাৰণে আনিছোঁ। এইবিলাক সৰু সৰু বস্তু আনিছোঁ কিবা কিবি ল'ৰা ছোৱালী। আৰু সিহঁতে অনলাইন অৰ্ডাৰ দিছে, মই কিবা কিবি সৰু সৰু আনি দিছোঁ আৰু বাকী সিহঁতৰ ভাল লগা, সিহঁতে অনলাইন অৰ্ডাৰ দিছে। এয়া ফ্ৰক, এইটো বাৰু উপহাৰৰ কাৰণে আনিছোঁ। এইখিনিয়ে মোৰ বজাৰ বিহুৰ। আৰু আনিছোঁ নাৰিকল আনিছোঁ, নাৰিকলৰ দাম কেনেকুৱা বাপৰে বাপ। তাৰপিছত সান্দহগুড়ি আনিছোঁ, তিলৰ লাড্ডু আনিছোঁ, কিবা কিবি আনিছোঁ। আৰু মই পিঠাটো মই নিজে বনাম, যিহেতুকে আমি এবছৰ পিঠা খোৱা নাই। ল'ৰা ছোৱালী পিঠাকে চিঞৰি আছে, সেইটো কাৰণে পিঠাটো মই নিজে ঘৰতে বনাম। তো আজিলৈ ইমানেই। যদি ভিডিঅ'টো মোৰ ভাল লাগিছে লাইক কৰি দিব, ফ'ল' কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই।